আজি একেবাৰে ওপৰৰ পৰা সকলোতে এই অল ইণ্ডিয়া কংগ্ৰেছ কমিটিতে হওক, অসম প্ৰদেশ কংগ্ৰেছ কমিটিতে হওক, আপুনি যদি উঠি আহিব লাগে, আপুনি যদি ক্ষমতাৰ, আপুনি যদি ওপৰলৈ যাব খোজে, আপোনাৰ বাপেকৰ পুতেক হ'ব লাগিব। আপোনাৰ যিটো জন্ম বৃত্তান্ত সেইটো ঠিক ৰাজ পৰিয়ালৰ দৰে পুৰুষানুক্ৰমে চলি আহিব। মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুতেকহে সভাপতি হ'ব পাৰিব। ৰকিবুল হুছেইনৰ পুতেকেহে এই ইয়াত চামগুৰিত টিকেট পাব। এইবিলাক স্বতঃসিদ্ধ কথা। কিন্তু আজিৰ যুগত, আজিৰ এই পিছপৰা সমাজখনত, আজি যোগ্যতাৰ বলত যদি কোনোবা নতুন প্ৰজন্মই যদি উঠি আহিব বিচাৰে, তেওঁলোকে সেই সুযোগ কেতিয়াও নাপায়। মই কিহৰ তাৰণাত, কিহৰ দুখত, কিহৰ বেদনাত কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিলোঁ, সেই কথা সকলোৱে জানে। মই যেতিয়া পদত্যাগ কৰিলোঁ, তেতিয়া বিজেপি দলৰ উচ্চ নেতৃত্বই, ভাৰতৰ গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াই মোক ফোন কৰিলে, ক'লে আপুনি কংগ্ৰেছৰ পৰা ৰিজাইন কৰিলে, আপুনি বিধানসভাৰ নিৰ্বাচন হৈছে অসমত, গতিকে আপুনি যেতিয়া লোকসভাৰ পৰা আপুনি ৰিজাইন কৰিলে, আপুনি আহক বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰক বিজেপিৰ টিকেটত। মই একো কোৱা নাছিলোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আহিলে, মোক লগ পালে, মোক যেতিয়া ক'লে যে আপুনি আহক, আপোনাক সসন্মানে আমি বিজেপি দলত আমি সুমুৱাই লৈ, আপোনাক সসন্মানে আমি বিজেপি দলত আপোনাক জেগা দিম। ইয়াত কোনো বংশবাদৰ কথা নাই। এইটো আমি কেতিয়াও নাচাওঁ যে আপোনাৰ পৰিয়ালত, বংশত কোনোবা মন্ত্ৰীয়ে হৈছিল নাই, কোনোবা MLA হৈছে নে আপুনি সুযোগ পাব। মই ক'লো মোৰ কোনো পূৰ্ব চৰ্ত নাই। মই যদি বিজেপি দলত যোগদান কৰোঁ, মই কেৱল এটা কথাই বিচাৰিম, মোৰ নিজৰ বাহিৰেও অসমৰ শত সহস্ৰ আমাৰ সকলো লোকক আমি যেন সন্মান আৰু মৰ্যাদা সহকাৰে সকলোৰে কাৰণে যাতে কাম কৰিব পাৰোঁ। হিচাপে আপোনালোকৰ জনপ্ৰতিনিধি কৰি দিল্লীলৈ পঠিয়াইছিলে আৰু মোৰ কাৰ্যকালৰ 3.5 বছৰকাল বাকী আছিলে। কাৰণ এতিয়া পাৰ্লিয়ামেণ্টৰ ইলেকশ্যন, আমাৰ পাৰ্লিয়ামেণ্টৰ যিটো কাৰ্যকাল 24ত আমি নিৰ্বাচিত হোৱাৰ পিছত এই কাৰ্যকাল 2029 জুন মাহলৈকে থাকিব। কিন্তু 3.5 বছৰ কাল মোৰ কাৰ্যকাল বাকী থকা অৱস্থাতেই মই এই MPৰ পদৰ পৰা ইস্তফা দিলোঁ। আৰু মই কৈছিলোঁ আপোনালোকক যে মই যিহেতু ভাৰতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলোঁ, আপোনালোকে জানিবলৈ বিচাৰিব যে কিহৰ তাৰণাত, কিহৰ কাৰণে মই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলোঁ। কংগ্ৰেছ দলৰ লগত মই সৰুকালৰ পৰা জড়িত হৈ আছিলোঁ। আৰু এইটো কথাও ঠিক যে কংগ্ৰেছৰ বদৌলতত মই কেইবাবাৰো MLA হ'লোঁ আৰু আপোনালোকৰ আমাৰ ইয়াৰ পৰা নগাঁৱৰ পৰা দুবাৰকৈ MPও হ'লোঁ। কিন্তু এতিয়া কংগ্ৰেছ দলত এনেকুৱা এটা অৱস্থা হৈছে যে মই নিজেই যেতিয়া যেন এটা বন্ধ সজাৰ মাজত চটপটাই থকা এটা চৰাই মই উলিবলৈ বিচাৰিছোঁ, মই যাব খুজিছোঁ, মই ভালকৈ কাম কৰিব বিচাৰিছোঁ, ৰাইজৰ কাম কৰিব বিচাৰিছোঁ, কিন্তু মোক যেন টেটু চেপা দি পেলাই তেওঁলোকে নেতৃত্বই যেন ধৰি ৰাখিছে। আপোনালোকে জানে যে মই যেতিয়া MLA হৈছিলোঁ, মোৰ দেউতা, মই যেতিয়া পলিটিক্সত আহিছিলোঁ, মোৰ দেউতা কোনো MLA নাছিলে, মোৰ দেউতা কোনো মন্ত্ৰী নাছিলে। মই আমাৰ গোটেই পৰিয়ালক, মোৰ দাদা পৰদাদাৰ দিনৰ পৰা আমাৰ গোটেই পৰিয়ালক পোনপ্ৰথমবাৰৰ বাবে মই MLA হৈছিলোঁ। কোনো মোৰ পিতৃ পিতৰা, মই বাপেকৰ পুতেক নাছিলোঁ। মোৰ পৰিচয় আছিলে মই এজন পৰিশ্ৰম কৰা কংগ্ৰেছৰ কৰ্মী, উঠি আহিছিলোঁ। কিন্তু এতিয়া এনেকুৱা অৱস্থা হৈছে কংগ্ৰেছত যে আপোনাৰ বাবা মন্ত্ৰী হ'ব লাগিব, আপোনাৰ পৰদাদা, আপোনাৰ দাদা মন্ত্ৰী হ'ব লাগিব, MLA হ'ব লাগিব, তেতিয়াহে আপুনি ওপৰলৈ যাবলৈ সুযোগ পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
আমাৰ এই নম্বৰত 9181 307 2221